পৰিৱৰ্তনৰ শ্লোগান আওৰাই দুবাৰকৈ শাসনত বহা বিজেপি চৰকাৰৰ দিনৰ কিছু দৃশ্যাংশ আজি আমি দেখুৱাবলৈ যত্ন কৰিম। আমি প্ৰাগ নিউজৰ দৰ্শকসকলক কিছু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। দুটাকৈ কাৰ্যকাল গ্ৰহণ কৰাৰ পিছতো আজিৰ তাৰিখতো বঙাইগাঁও জিলাৰ একেবাৰে বঙাইগাঁও চহৰৰ গাতে লাগি থকা বঙাইগাঁও পঞ্চায়তৰ অধীনস্থ এখন গাঁও বাখাৰাপাৰা গাঁও, এই গাঁওখনৰ কিছু দৃশ্যাংশ আমি দেখুৱাব যত্ন কৰিম। কাৰণ কিয়নো যিহেতু বঙাইগাঁও চহৰৰ গাতে লাগি থকা এই গাঁওখনৰ যি দুৰ্গম পথ, আজিলৈকে এই দুৰ্গম পথ আজিলৈকে কোনো কাৰণতে সুচল নহ'ল। পথবোৰ কোনো কাৰণতে উন্নয়নৰ যি ধাৰা, এই উন্নয়নৰ ধাৰা কোনোমতে এই গাঁওখনলৈ আহি নাপালে। কিয় আহি নাপালে সেয়া এটা ডাঙৰ প্ৰশ্ন। কাৰণ কিয় এই বঙাইগাঁও বিধানসভা সমষ্টিত প্ৰাক্তন মন্ত্ৰী বিধায়ক ফণীভূষণ চৌধুৰীয়ে অষ্টমবাৰৰ কাৰণে কিন্তু বিধানসভাত জয়ী হৈছে। বিধানসভাত তেখেতে বিধায়ক পদ লৈছে। পূৰ্বতে তেওঁ মন্ত্ৰী আছিলে, কিন্তু মন্ত্ৰী থকাৰ পিছতো তেখেতৰ বাসগৃহৰ পৰা খুব বেছি যদি ক'বলগীয়া হয় 5 কিলোমিটাৰ দূৰত্বত এখন গাঁও, আৰু এই গাঁওখনৰ কিছু দৃশ্যাংশ মই দেখুৱাব যত্ন কৰিম। কাৰণ কিয়নো ইমান দুৰ্গম পথ হয়তো দৰ্শকসকলে দেখিছে কিদৰে গাঁওবাসীয়ে যি বিদ্যুতৰ যি খুঁটা, সেই খুঁটাকে সংলগ্ন কৰি তেখেতসকলে যাতায়াতৰ ব্যৱস্থা কৰিছে। এয়া আপোনালোকে দেখিছে দুৰ্গম পথ, যাতায়াতৰ ব্যৱস্থা কৰিছে। আৰু এই মুহূৰ্তত এই গাঁওখনৰে এজন যুৱক মোৰ সৈতে উপস্থিত আছে। তেখেতৰ পৰা জানিব খুজিম আচলতে কিয় উন্নয়নৰ ধাৰা এইখন গাঁৱত আহি নাপালে বা কিয় উন্নয়ন নহ'লে বুলি ভাবিছে আপুনি? হয়, নমস্কাৰ। বঙাইগাঁও বিধানসভা সমষ্টিত মাননীয় ফণীভূষণ চৌধুৰী ডাঙৰীয়াই 8বাৰকৈ বিধায়ক হ'লে, আৰু বঙাইগাঁও পঞ্চায়তখন আজিলৈকে অগপৰ দখলতে চলি আছে, আৰু বঙাইগাঁও জিলা পৰিষদখনো অগপৰ দখলতে চলি আছে। আৰু পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে আমাৰ অসম চৰকাৰৰ এতিয়ালৈকে এই ৰাস্তাবিলাক কাম কৰা নাই। আৰু আমি নিজে আবেদন কৰিছিলোঁ এই ৰাস্তাৰ কাৰণে, বৰ্তমানলৈকে কোনো ধৰণৰ কোনো বিহিত ব্যৱস্থা কৰা নাই। আৰু নিজে কিন্তু পঞ্চায়ত প্ৰেচিডেণ্ট, বঙাইগাঁও গাঁও পঞ্চায়তৰ পঞ্চায়ত প্ৰেচিডেণ্ট নিজে কিন্তু নিজৰ ৰাস্তাটো পকী কৰি লৈছে। আৰু এটা কথা, 8বাৰকৈ বিধায়ক হৈছে, তেওঁ মুখতে ফুলজাৰি মাৰে। তেওঁ 8বাৰ বিধায়ক হৈও এই ৰাস্তাত যদি এনেকৈ চলিব লাগে তেনেহ'লে কেনেকুৱা উন্নয়ন কথা কয় তেওঁলোকে? নিৰ্বাচনৰ সময়ত দেখা পোৱা গৈছে বা জানিব পৰা গৈছে, তেখেতে কৈছে যে বঙাইগাঁও সমষ্টিত এতিয়ালৈকে ৰাস্তা ঘাট সম্পূৰ্ণভাৱে সুচল হৈছে, এনেকুৱা ৰাস্তা নাই যে দুৰ্গম পথ আছে বুলি তেখেতে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে ৰাইজক। কি কয়? হয়, নিৰ্বাচনৰ সময়ত বিভিন্ন কথা কৈছে। তেওঁ কৈছে ৰাস্তা পথ মই সকলো মেৰামতি কৰিছোঁ, সকলো মোৰ ৰাস্তা পকীকৰণ হৈছে, এনেকৈ তেওঁ ভাষণত তেওঁ ফুলজাৰি মাৰিছে। কিন্তু আপোনালোকে নিশ্চয় দেখিছে, এইটো জ্ঞাত, এনেকুৱা ৰাস্তা বহুত আছে। এইখন গাঁৱতে আমাৰ এইটো হৈছে ভোট চেণ্টাৰ, 229 নং ভোট চেণ্টাৰ, পূবদুৱাৰ LP স্কুল, আৰু ইয়াতে ভোটাৰ আছে 1000জন, আৰু 1000জন ভোটাৰে এইবাৰ ভোট দিছে 825জন। 825জন ভোটাৰক তেওঁলোকে ভোটাৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে, যদিও তেওঁলোকৰ যি পাব লগা অধিকাৰ, তেওঁলোকৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে কোনো সুচল ব্যৱস্থা তেওঁলোকক কৰি দিয়া নাই। তেখেতে সুচল ব্যৱস্থা কৰি দিয়া নাই বুলি কৈছে তেখেতসকলে। কাৰণ কিয়নো তেখেতসকলে পঞ্চায়ত নিৰ্বাচনত ভোট প্ৰদান কৰে, ভোট প্ৰদান কৰাৰ পিছতো আজিৰ তাৰিখতো তেখেতসকলে কোনো উন্নয়নৰ মুখ নেদেখিলে। কি ক'ব দাদা, আপোনালোকে এইদৰে বহু বছৰ ধৰি আপোনালোকে দুৰ্গম পথেৰে যাতায়াত কৰিছে, পঞ্চায়তত ভোট দিয়ে নে নিদিয়ে? আমিতো প্ৰত্যেক বছৰে দি থাকোঁ। তাৰপাছতো দোৱা বুলি কৈ নিদিলে আৰু কি কৰিব, উপায়তো নাই। দিয়ে যাব লাগে। আৰু আমি কেতিয়াবা অহা যোৱা কৰোঁতে দুৰ্ঘটনাৰ সংঘটিত হয় কিজানি? হয়, বহুতে পৰে। ইয়াতে যি বিদ্যুৎ খুঁটা দিয়া আছে তাতে বহুতে পৰে, সেই পিছল খাই। বাঁহৰ দলং আছে অলপ আগত। বাঁহৰ দলং আছে, ঠিক আছে। তেখেতসকলে বাঁহৰ দলঙো আছে বুলি কৈছে। এই মুহূৰ্তত আৰু এজন যুৱক আছে। কি ক'ব আপোনালোকৰ গাঁওখনৰ যি দুৰ্গম পথ অতিক্ৰম কৰি আছে আপুনি বছৰ ধৰি? হয়, যিখিনি ৰাস্তা আমি বিদ্যুৎ খুঁটা দিছোঁ, আমাৰ ৰাইজে মিলি আনি কিনে খুঁটা মাখা ৰাস্তাটো বনোৱা হৈছে। তথাপিও আমি বাৰ বাৰ জনোৱা হৈছে ৰাস্তাটোৰ ক্ষেত্ৰত, কিন্তু তাৰমানে গুৰুত্ব নিদিয়ে। আমাৰ এইখিনি বেতবাৰী বাখৰাপাৰা আমাৰ এইখিনি ধৰি গুৰুত্ব নিদিয়ে। এইখিনি অঞ্চলৰ এইখিনি গোটেইখিনি চাই কোনো এটা ৰাস্তাই হোৱা নাই। এইফালে ওলাই যাব নোৱাৰে, ইমান লেতেৰা ৰাস্তা। আজিৰ দিনতো ইমান লেতেৰা ৰাস্তা ক'ব লাগিলে বেলেগত নায়ে, কিন্তু আমাৰ এই বঙাইগাঁও সমষ্টিৰ আমাৰ এই বেতবাৰী বাখৰাপাৰা গাঁৱতে আটাইতকৈ যদি বেয়া ৰাস্তা আছে আমাৰ বঙাইগাঁও সমষ্টিৰ ইয়াতে আছে। আপোনালোকৰ গাঁৱৰ পৰা বিধায়কৰ ঘৰ খুব বেছি 5 কিলোমিটাৰ। 5 কিলোমিটাৰ। তেখেতক জনা হৈছে, তেখেতে অৱগত হৈও আজিলৈকে কিয় কাম কৰা নাই বুজিব পৰা নাই। তাৰমানে হয়, তেখেতক অৱগত কৰাইছে, অৱগত কৰোৱাৰ পিছতো তেখেতে আচলতে গুৰুত্ব দিয়া নাই বুলি ৰাইজে কৈছে। আমি এইফালে মহিলা আছে যে আপোনালোকে যি পঞ্চায়তৰ যি আঁচনি, যি MGNৰেগা,
MGNREGAৰ কাম কৰি পাইছেনে পোৱা নাই আপোনালোকে তাতে নাপাংছো মই কি ক'ব জব লাগে কাৰ্ডৰ কাম জব কাৰ্ডৰ কাম কৰছো ক'ত কৰিছে আপোনালোকে ক'তে বেলেগ গাঁৱত কৰছো আপোনালোকৰ গাঁৱত কৰা নাই এতিয়াতো নাই কি না আমাৰ গাঁৱত নহ'লেতো ৰাস্তাগিলা ভালে হ'ল হয় হয় কিয় নহয় আপোনালোকৰ গাঁৱত কিয় নহয় এলা কি কাৰণ হয় নেকি এমএলএ আহে নে নাহে এমএলএটো অতে থিয়া হৈ যায় ফনি এই দলঙতে থিয় হৈ যায় খাই পাৰে সিতিয়া অতে চাই যায় গো ৰাস্তা গো কিন্তু কাম নকৰে তিয়তো হোৱাই নাই না কাম হয় হয় বিধায়ক আহে বুলি কৈছে তেখেতসকলে বিধায়ক আহে বুলি কৈছে বিধায়ক আহি আচলতে এইখন দলঙত থিয় হৈ আচলতে বহুবাৰ তেখেতে প্ৰত্যক্ষ কৰিছিলে ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈছিলে কিন্তু সেয়া কিজানি হয়তো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হ'ব পাৰে কিন্তু নিৰ্বাচন যোৱাৰ পিছত আচলতে যি ধৰণে এইখন অঞ্চল বা এইখন গাঁৱক যি ধৰণে উন্নয়নৰ দিশত কিছু ধাৰা দিব লাগিছিলে উন্নয়ন কৰিব লাগিছিলে সেয়া হয়তো তেখেতে গুৰুত্ব নিদিলে আৰু গুৰুত্ব নিদিল মানে এই কাৰণে নিদিলে হয়তো কিজানি এই অঞ্চলৰ যিসকল ৰাইজ এই ৰাইজসকলৰ যি দুৰ্দশাক তেখেতে হয়তো বুজি নাপালে তেখেতসকলৰ যি দুৰ্দশা তেখেতলোকে বুজি নাপালে আৰু এই মুহূৰ্তত মই দেখুৱাব আৰু এবাৰ যত্ন কৰিম যে এই ৰাস্তাটো চাওক আপোনালোকে এই ৰাস্তাটো দুৰ্গম পথেদি শিশুৰ পৰা আদি কৰি বৃদ্ধ বনিতা আদি কৰি এই পথেদি তেখেতসকলে যাত্ৰা কৰে তেখেতসকলে হয়তো কোনোবা বজাৰলৈ যায় স্কুললৈ যায় যোৱাৰ সময়ত হয়তো বাৰিষাৰ সময়ত পিছল বাটত বহুতো হয়তো দুৰ্ঘটনা পতিত হ'ব পাৰে বুলি আমি কৈছোঁ এই মুহূৰ্তত গাঁৱৰ ৰাইজক দেখা পাইছে তেখেতসকলে সেই দুৰ্গম পথ কেনেকৈ অতিক্ৰম কৰি আছে কেনেকৈ গৈ আছে দেখিছে আপোনালোকে উন্নয়নে এক প্ৰকাৰ যে ঢুকি পোৱা নাই বঙাইগাঁৱৰ চুকে কোণে সেয়া আজিৰ তাৰিখত জল পট হৈছে আৰু আজিৰ তাৰিখত এইখন গাঁৱে বঙাইগাঁৱৰ চহৰৰ একেবাৰে গাতে লাগি থকা বঙাইগাঁও পঞ্চায়তৰ এইখন বাখৰাপাৰ গাঁৱতেই উন্মোচিত হৈছে যে বঙাইগাঁও সমষ্টিৰ উন্নয়নৰ ফোপোলা স্বৰূপ